পরম দয়াল পরম প্রেমময় শ্রী শ্রী ঠাকুরের শ্রীচরণত মোর প্রণাম। পরম আরাধ্যা জগজ্জননী শ্রী শ্রী বরমার শ্রীচরণত মোর প্রণাম। পরম পূজ্যপাদ শ্রী শ্রী বরদার শ্রীচরণত মোর প্রণাম। ব্রহ্মমার্গ প্রদর্শকং প্রেম ভক্তি বিনায়কং শান্তি স্বস্তি বিধায়কং আচার্যং প্ৰৱৰং নমামি। আৰু সকলোৰে মোৰ আনন্দিত জয়গুৰু আৰু প্ৰণাম। মই আজি কিছুমান উপদেষ্টামূলক কথা নেপাতি কেনে মই নিজৰ জীৱনৰ এটা অভিজ্ঞতা মই আপোনাৰ সন্মুখত ৰখাৰ চেষ্টা কৰি আছোঁ। মোৰ দীক্ষা হৈছে 2009ত আৰু এইটো 2011 চনৰ কথা। সেই সময়ত মই দিল্লীত চাকৰি কৰি আছিলোঁ। দুৰ্গা পূজাৰ ছুটীত মই সোণাপুৰলৈ আহিছিলোঁ। মোৰ দেউতা তাতে অইল ইণ্ডিয়া লিমিটেডত চাকৰি কৰিছিল আৰু তেওঁৰ পোষ্টিং সোণাপুৰত আছিল। সোণাপুৰ শিলিগুৰিৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰত। সেইদিনা বিজয় দশমীৰ পিছদিনা আছিল। আমাৰ সোণাপুৰৰ পৰা কোম্পানীৰ এখন বাছ শনিবাৰ আৰু দেওবাৰে আবেলি প্ৰায় 3টামান বজাত শিলিগুৰিলৈ আহিছিল আৰু ৰাতি পুনৰ ৰিটাৰ্ণ গৈছিল। সেইদিনা সম্ভৱতঃ শনিবাৰ বা দেওবাৰ আছিল। মই সেই বাছতেই সোণাপুৰৰ পৰা শিলিগুৰিলৈ আহিলোঁ আৰু মোৰ ককা আইতাৰ ঘৰলৈ গ'লোঁ। তাত মোৰ মামা মামীও থাকিছিল। আমাৰ নিয়ম অনুসাৰে বিজয় দশমীৰ পিছদিনা সকলোৱে গুৰুজনকে প্ৰণাম কৰিব লাগে। কিন্তু সেইদিনা মই মোৰ ককা আইতাক আৰু মামা মামীক প্ৰণাম কৰা নাছিলোঁ। মোৰ মূৰৰ ভিতৰত তেতিয়া কিবা কিবি চিন্তা চলি আছিল। সেইবাবে তেওঁলোকৰ প্ৰণাম কৰাৰ কথাটো মোৰ বিশেষ মনোযোগ দিয়া নাছিলোঁ। ঘৰখনৰ সন্মুখত অলপ সৰু ঠাই আছিল। তাত মোৰ মামাৰ সৰু এটা ছোৱালী আছিল 6 বছৰৰ, আৰু মোৰ সৰু মামা, যাক মই সৰু মামা বুলি কওঁ, মোৰ সৰু মামাৰ 5 বছৰৰ এটি ল'ৰা আছিল। মই যাক সৰু মামা বুলি কৈছোঁ তেওঁ আচলতে মোৰ মাৰ খুড়তুতো ভাই আছিল। তেওঁৰ ঘৰ মোৰ ডাঙৰ মামাৰ ঘৰৰ ঠিক কাষতে আছিল। ভাইটি ভণ্টি দুটাই প্লাষ্টিক বল আৰু কাঠৰ বেট লৈ কেনে তেখেতে ক্ৰিকেট খেলি আছিল। মই তেওঁৰ লগত ক্ৰিকেট খেলিবলৈ ধৰিলোঁ। কিছু সময় খেলাৰ পিছত মই উইকেট কিপিং কৰিবলৈ গ'লোঁ। তো মই উইকেটৰ পিছপিনে মই বহি আছিলোঁ। সেই সৰু ল'ৰাটো বেটিং কৰি আছিল, মোৰ ভাইটি, আৰু মই উইকেটৰ পিছত বহি আছিলোঁ। তাৰ পিছফালে যে মই বহি আছোঁ, উইকেট কিপিং কৰি আছোঁ, সেই কথা সি ভালদৰে বুজা নাছিল। সি বেটিং কৰোঁতে বেটটো ঘূৰাই কিনি এনেকৈ মাৰিলে, বেটটো আহি পেলাই মোৰ মূৰত লাগিল। বেটখিনি এইটো সৰু এটা বেট আছিল, কিন্তু সেইটো কাঠৰ বেট আছিল, আৰু বেটখনৰ যে কোণটো সেইটো আহি মোৰ মূৰৰ তালুৰ ওচৰত জোৰবোৰে লাগিল। তো সেই ঠাইখিনি অলপ ফুলি গ'ল। তেজ ওলোৱা নাছিল, কিন্তু যথেষ্ট বিষাই আছিলে। মই লাজতে কথাটো কাকো ক'ব পৰা নাছিলোঁ। কিছু সময়ৰ পিছত মোৰ ঋত্বিকৰ ফোন আহিল। তেওঁ মোক ক'লে, সুজয়, ইয়াতে এটা সৎসংগ আছে, যাব নেকি? মই ক'লোঁ যে যাম। তো সেইদিনা তেতিয়া মই সৎসংগলৈ ওলাই গ'লোঁ। শিলিগুৰিলৈ নিউ মাৰ্কেট নামৰ ঠাইখনত মোৰ ঋত্বিক থিয় হৈ আছিল, মোৰ অপেক্ষা কৰি আছিল। তেওঁৰ লগত মই ৰিক্সাত সৎসংগৰ ঘৰখনলৈ গ'লোঁ। সেই বছৰতে সেই ঋত্বিকৰ লগত মোৰ পৰিচয় হৈছিল। মোৰ দীক্ষা এজন ঋত্বিকৰ ওচৰত হৈছিল, কিন্তু তেওঁৰ মাধ্যমে, যাৰ কথা মই কৈ আছোঁ, মোৰ ঋত্বিক লেট মিহিৰ চক্ৰৱৰ্তী, তেওঁৰ মাধ্যমে কিছু মাস বাদে মই স্বস্তিনী মন্ত্ৰ লৈছিলোঁ। সেই ঘৰখনত এটা ঘৰুৱা সৎসং চলি আছিল। ঘৰখনৰ মানুহ আৰু ওচৰত কিমানজন মানুহ তাত উপস্থিত আছিল, 15জন মানুহমান হ'ব। তো সৎসংগ চলি আছিল, আৰু যেতিয়া সৎসংগ শেষ হ'ব, তো সৎসংগ শেষ হোৱাৰ সময়ত লাষ্টত আমি ইষ্ট বিগ্ৰহত
মানে প্ৰণাম কৰোঁ, তেতিয়া সকলোৱে আমি প্ৰণাম কৰিছোঁ। যেতিয়া মই প্ৰণাম কৰি আছোঁ, মোৰ মনত আহিলে যে মই আজি এই যে দুখ পাইছোঁ, কেলৈ মই দুখ পাইছোঁ। সকলো ঘটনাৰ পিছফালে কিবা কাৰণ থাকে। মই দেখিলোঁ সেই ঘৰৰ ল'ৰাজনে প্ৰথমতে মোৰ ঋত্বিকক প্ৰণাম কৰিলে। তাৰপিছত তেওঁ নিজৰ মাক দেউতাক আৰু তাতে থকা কিছুমানজন গুৰুজনক এজন এজনকৈ প্ৰণাম কৰিলে। সেইটো চাই, সেই দৃশ্য দেখি মই ইষ্ট বিগ্ৰহৰ ফালে চাই মোৰ মনত আহিল, মই আজি মোৰ ককা আইতাক আৰু মামা মামীক প্ৰণাম কৰা নাছিলোঁ। সেইকাৰণে নেকি মোৰ মূৰত আজি আঘাতটো লাগিলে। মোৰ ঋত্বিকে মোক লক্ষ্য কৰিলে যে মই কাবাকো প্ৰণাম কৰা নাই। ঠিক সেই মুহূৰ্তত যেতিয়া মোৰ মনৰ ভিতৰত এই চিন্তাটো আহিল, ঠিক সেই মুহূৰ্তত মোৰ ঋত্বিক মোৰ ফালে চাই ক'লে, সুজয়, ইয়াতে উপস্থিত থকা সকলোৱে তোমাৰ গুৰুজন, তেওঁলোকক প্ৰণাম কৰিব লাগে। তেওঁ এই কথা কোৱাৰ পিছতে মোৰ মনত আহিল যে মোৰ মূৰত কেলৈ আজি বিষ পাইছোঁ, সেইটো কাৰণটো মই গম পাই গ'লোঁ। মই তাত উপস্থিত থকা সকলোকে এজন এজনকৈ প্ৰণাম কৰিবলৈ ধৰিলোঁ। শেষত সেই ঘৰখনৰ কাম কৰা মাছীজনকৈ গৈ প্ৰণাম কৰিলোঁ। তেওঁ মোক বাধা দি ক'লে, নেলাগে, কিন্তু তথাপিও মই তাক প্ৰণাম কৰিলোঁ। সেই সময়ত মোৰ বৰ লাজ লাগিছে, কিন্তু মই সেই লাজ প্ৰকাশ কৰা নাছিলোঁ। তাৰপিছত মই ছুটি লৈ কেনে মই ঘৰত ফুৰিবলৈ আহিছিলোঁ। তাৰপিছত ছুটি শেষ হ'ল আৰু মই পুনৰ দিল্লীলৈ গ'লোঁ। এই ঘটনাটো মোৰ বিয়াৰ কিছুমান মাহ আগত এইটো ঘটিছিল। দিল্লীলৈ ঘূৰি যোৱাৰ পিছত মোৰ বাৰে বাৰে ঘটনাৰ কথা সেইটো মনত আহি আছিলে। সেই ঘটনাৰ কথা মই ভাবিবলৈ ধৰিলোঁ, মোৰ অহংকাৰত আঘাত কিয় লাগিল। মোৰ মূৰততো আঘাত লাগিছিলে, কিন্তু মোৰ অহংকাৰত আঘাত কিয় লাগিল। তাৰপিছত মই প্ৰতিদিন এটা অভ্যাস কৰিবলৈ আৰম্ভ কৰিলোঁ। ঠাকুৰক প্ৰণাম কৰাৰ পিছত মই মনত কল্পনা কৰিছিলোঁ যে মোৰ চাৰিওফালে কিছু গুৰুজন থিয় হৈ আছে। মই মাটিত মূৰ থৈ এজন এজনকৈ সকলোক প্ৰণাম কৰিছিলোঁ। তো মই তেনেকৈ কিছুমান দিন প্ৰেক্টিছ কৰিছিলোঁ। তো কাৰণ মানুহক প্ৰণাম কৰিবলৈ মোৰ অহংকাৰত বাধা লাগিছিল। সেই অহংকাৰক কেনেকৈ জয় কৰিব পাৰোঁ আৰু সেই বিষ, মানে অহংকাৰত লগা সেই বিষ কেনেকৈ দূৰ কৰিব পাৰোঁ, তাৰ বাবেই মই এই চিন্তা কৰিছিলোঁ, মানে এই চেষ্টা কৰিছিলোঁ। এনেধৰণৰ শিক্ষা সাধাৰণতে কোনো নিদিয়ে। মই নিজক সৌভাগ্যৱান বুলি ভাবোঁ যে তেনে এজন ঋত্বিক পাইছিলোঁ। তেওঁ মোক কেৱল কথাত শিক্ষা দিয়া নাছিলে, মোৰ জীৱনৰ এটা সৰু ঘটনাৰ মাধ্যমে মোৰ অহংকাৰক চিনিবলৈ আৰু তাক জয় কৰিবলৈ শিকাইছিল। ঠাকুৰে এইটো কৰিছিল তেওঁৰ মাধ্যমে। এই ঘটনাৰ পৰা মই এটা কথা বুজিলোঁ, মানুহে নিজৰ অহংকাৰক সদায় নিয়ন্ত্ৰণত ৰাখিব লাগে। নিজৰ অহংকাৰৰ বাবে কাকো সৰু বুলি ভাবিব নালাগে আৰু নিজৰ কথা বা ব্যৱহাৰত, মানে নিজৰ কথা আৰু ব্যৱহাৰৰ দ্বাৰা কাকো বিষ দিব নালাগে, কাকো আঘাত কৰি কথা ক'ব নালাগে। সত্যানুসৰণত শ্ৰী ঠাকুৰ কৈছে, স্পষ্টবাদী হোৱা কিন্তু মিষ্টভাষী হোৱা। সেয়ে কাবাকো যদি আমাক উপদেষ্টামূলক কথা
ক'বলগীয়া হয় তেন্তে সেই কথাটো ধেমালিৰ সুৰত ক'লে বেছি ভাল হয়। আমি এনেদৰে কথা কোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। শ্ৰী শ্ৰী ঠাকুৰ এবাৰ কৈছিল যে ইউৰোপ আদি বিদেশত থকা মানুহবোৰ উচ্চ বৰ্ণৰ মানুহ হয়, আৰু ইয়াৰ প্ৰমাণ হ'ল তেওঁলোক বৰ প্ৰফুল্ল আৰু হাসিমুখৰ হয়। তেখেতৰ স্বভাৱ তেনেকুৱা হয়। ঠিক তেনেকুৱা স্বভাৱ আমাৰো গঢ়ি তুলিব লাগে। আৰু এটা কথা আছে সত্যানুচৰণত, তুমি অন্যৰ পৰা যেনে ব্যৱহাৰ পাইবলৈ ইচ্ছা কৰা, অন্যক তেনেকুৱাই ব্যৱহাৰ দিবলৈ চেষ্টা কৰা। এইদৰে বুজি চলিব পাৰিলেই যথেষ্ট। আৰু কৈছে যে ঠাকুৰ সত্যানুচৰণত যে যিমান দিনলৈ তোমাৰ শৰীৰ আৰু মনত বিষ লাগে, সিমান দিনলৈ তুমি এটা পৰুৱাৰ বিষ দূৰ কৰাৰ চেষ্টা কৰি থাকিবা, আৰু যদি নকৰা তেন্তে তোমাতকৈ হীন আৰু কোন। আৰু এটা ভাল কথা সত্যানুচৰণত কোৱা আছে যে তুমি নিজ পৰিবাৰৰ 10 জন আৰু দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে দায়ী। তো আজি যে বিশ্বত এটা উচ্ছৃংখলা চলি আছে, সেইটোৰ পিনে আমি নজৰ দিয়া নাই। সেইকাৰণে ৰাছিয়া আৰু ইউক্ৰেইনত কি হৈ আছে সেইটো উপেক্ষা কৰিলে নহ'ব। ইজৰাইল আৰু পেলেষ্টিনত কি হৈ আছে সেইটোকো উপেক্ষা কৰিলে নহ'ব। ঠাকুৰ এটা পৰুৱাৰ বিষ দূৰ কৰাৰ চেষ্টা কৰিবলৈ কৈছে। অথচ আজি পৃথিৱীৰ ইমান মানুহ প্ৰাণহানি হৈ আছে, কিন্তু সেইফালে আমাৰ কোনো নজৰ নাই। এই যে ঠাকুৰ ক'লে তুমি নিজ পৰিবাৰৰ 10 জন আৰু দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে দায়ী। এইটো আমাক বুজিব লাগিব। আমি যদি ভাবোঁ যে বেলেগ জেগাত কি হৈ আছে, ৰাছিয়া আৰু ইউক্ৰেইনত কি হৈ আছে, তাৰ কাৰণে আমি কোনো দায়ী নহয়, তেনেহ'লে এদিন আমাকো তেনেকুৱা বিপৰ্যয়ৰ সন্মুখীন হ'ব লাগিব। আৰু এইটো ঠাকুৰৰ বিভিন্ন জেগাত কোৱা আছে। ঠাকুৰ দুখ কৰি কৈছিলে যে মই এটা মানুহ পোৱা নাই। এইটো ঠাকুৰ কেলে ক'লে? ঠাকুৰ বহুত চেষ্টা কৰিছিল যে ব্ৰিটিছৰ যে চক্ৰান্ত সেইটো কেনেকৈ বিফল কৰা যায়। ঠাকুৰ তেতিয়া বহু মানুহক কৈছিলে, ঠাকুৰৰ বিভিন্ন প্ৰজেক্ট আছিলে, কোনেও তেতিয়া বুজা নাছিল। ঠাকুৰ বহু মানুহক কৈছিলে। ঠাকুৰৰ লগত লগ কৰিবলৈকে নেতাজী সুভাষ চন্দ্ৰ বোস, দেশবন্ধু চিত্তৰঞ্জন দাস, জনাৰ্দন মুখাৰ্জী আৰু এতিয়া যে বিজেপিৰ ফাউণ্ডাৰ শ্যামা প্ৰসাদ মুখাৰ্জী, তো তেওঁ আহিছিল। তেওঁক ঠাকুৰ কৈছিলে যে তুমি হিন্দু মহাসভা বনাব নালাগে, তুমি আৰ্য মহাসভা বনোৱা। কিন্তু তেওঁ বুজা নাছিল। জনাৰ্দন মুখাৰ্জী আহিছিল, দেশবন্ধু চিত্তৰঞ্জন দাস আহিছিল। তেওঁ ঠাকুৰক ক'লে যে ঠাকুৰক লগ কৰাৰ পিছত কিছুমান দিন আশ্ৰমত থাকিছিল। পিছত তেওঁ ক'লে ঠাকুৰ মোক এতিয়া যাব লাগে। ঠাকুৰ সুধিলে কেলৈ যাব লাগে ইমান জলদি? তেওঁ ক'লে যে এটা মানুহ নাই যে যোনে মই যোনটো কাম কৰি আছোঁ সেইটো চাবলৈকে এটা মানুহ নাই, মোকেই চাব লাগে। ঠাকুৰ তেওঁক সুধিলে যে তুমি যোনটো দেশ তুমি স্বাধীন কৰিবলৈ খুজিছা, স্বাধীন কৰিবলৈ বিচাৰিছা, আৰু তুমি কৈ আছা যে এটা মানুহ নাই। তুমি দেশটো স্বাধীন কৰিবলৈ বিচাৰিছা, কিন্তু তোমাৰ নিচিনা এটা মানুহ নাই। তো দেশটো স্বাধীন কৰি কি হ'ব? আগত মানুহ তৈরি কৰিব লাগে। নেতাজী সুভাষ চন্দ্ৰ বোস আহিছিল। নেতাজী সুভাষ চন্দ্ৰ বোস 3 বাৰ ঠাকুৰক লগ কৰিবলৈ আহিছিল। মই ভাবিছোঁ যে নেতাজীও ঠাকুৰক বুজি পোৱা নাছিলে। 3rd টাইম যেতিয়া নেতাজী আহিছিল, ঠাকুৰ মানুহৰ সন্মুখত সকলৰ মাজত বহি আছিল। তেওঁ ঠাকুৰক লগ কৰিব পৰা নাই। তেতিয়া মণিলাল চক্ৰৱৰ্তী দাদা নেতাজীক গৈ সুধিছিল, মই আপোনাৰ লগত ঠাকুৰৰ প্ৰাইভেট মই ছেটআপ কৰি দিওঁ নে নাই? তেতিয়া নেতাজী 3rd টাইম ঠাকুৰৰ লগত লগ কৰিবলৈ আহিছিল।
লগ কৰিব পৰা নাই। ঠাকুৰ মানুহৰ মাজত আছিল। শ্ৰদ্ধেয় মণিলাল চক্ৰৱৰ্তী দাদা এতিয়াও তেওঁ আছে, আমাৰ লগতে আছে, 95 years old। তেওঁ নেতাজীক সুধিলে যে আপোনাৰ আৰু ঠাকুৰৰ মই প্ৰাইভেট কনভাৰ্চেশ্যন মই তেনেকুৱা এটা কৰি দিওঁ নে নাই। তো নেতাজী সুভাষ চন্দ্ৰ বোস ক'লে যে নাই, ঠাকুৰ এতিয়া মানুহৰ সন্মুখত আছে, মানুহৰ মাজত আছে, তেওঁক ডিষ্টাৰ্ব কৰিব নালাগে। আৰু নেতাজী প্ৰণাম কৰি ওলাই গ'ল। পিছত ঠাকুৰে এইটো শুনা পাইছে আৰু ঠাকুৰ বহুত দুখ প্ৰকাশ কৰিলে যে নেতাজীক ঠাকুৰ কিবা ক'ব বিচাৰিছিল কিন্তু ক'ব নোৱাৰিলে। ঠিক তেনেকুৱা বহু মানুহ আহিছিল ঠাকুৰৰ ওচৰত। ঠাকুৰ সৎসংগ বনাব নিবিচাৰিছিল। ঠাকুৰক যে আমি বিশ্বগুৰু বনাই প্ৰতিষ্ঠা কৰিলোঁ, ঠাকুৰ ক'লে যে তোমালোকে মোক কুষ্ঠৰোগী বনাই দিলা, মোক সিংহাসনত প্ৰতিষ্ঠা কৰি মোক কুষ্ঠৰোগী বনাই দিলা তোমালোকে। সৎসংগ অৰ্গেনাইজেশ্যন তেতিয়া বনোৱাৰ পিছত সেইটোৰ প্ৰচেষ্টা আছিল কেষ্টদা কৃষ্ণ প্ৰসন্ন ভট্টাচাৰ্য, তেওঁৰ প্ৰচেষ্টা আছিল। তো এনেকুৱা কৰি বিভিন্ন মানুহ ঠাকুৰৰ লগত লগ কৰিলে তেতিয়া, কিন্তু কোনেও বুজি নাপালে। আৰু শেষত 1946 সকলক সেই পাবনা এৰি দেওঘৰত আহিবলগীয়া হৈছিল। এক কাপোৰ পিন্ধি সকলে তাৰ পৰা ওলাই গৈছিল। আৰু ঠাকুৰ তেতিয়া এইটো বাস্তৱায়িত কৰাৰ কাৰণে আৰু বহুত চালাকিৰ দৰুণ ঠাকুৰ তেতিয়া এটা নাটক কৰিছিল যে মূৰৰ এটা বেমো হৈছে। বিভিন্ন ডক্টৰ আহি ঠাকুৰক চেকআপ কৰিলে। ঠাকুৰ ক'লে যে মোৰ সপোনত আহিছে যে বৈদ্যনাথ ধামত গ'লে আৰু তাৰ যে পানী মই যদি মূৰত দিওঁ তেতিয়া মোৰ এই মূৰৰ যে বেমো হৈছে সেইটো ঠিক হৈ যাব। সকলক লৈ বৈদ্যনাথ ধাম আহিল, ফুৰিবলৈ আহিল। অহাৰ পিছত তাত পাৰ্মানেণ্টলি থাকি গ'ল। বহুত মানুহ পিছত সুধিলে ঠাকুৰক, ঠাকুৰ কেতিয়া আমি আকৌ কেতিয়া ৰিটাৰ্ণ যাম? ঠাকুৰে একো নক'লে। আৰু তেনেকৈ কৰি ঠাকুৰৰ ওচৰত যিমান মানুহ আছিল সকলোৰে প্ৰাণ ৰক্ষা কৰিলে। কিন্তু ঠাকুৰ এই যে ইণ্ডিয়া আৰু পাকিস্তানৰ যে পাৰ্টিশ্যন সেইটো ৰখাব নোৱাৰিলে আৰু কৈ গ'লে যে ভৱিষ্যতে এইটো যে হ'ল এইটোৰ কাৰণে মানুহক এটা বিপৰ্যয়ৰ সন্মুখীন হ'ব লাগিব। এইকাৰণে আমি যে আগুৱাই গৈ আছোঁ তৃতীয় বিশ্বযুদ্ধৰ থাৰ্ড ৱৰ্ল্ডৰ তৰফ, সেইটো আমি বুজি নাপাওঁ। সেইকাৰণে আমি সমগ্ৰ বিশ্বত ঠাকুৰৰ শিক্ষা প্ৰচাৰ কৰিব লাগিব। এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হৈছে এতিয়া। আৰু মই বেছি সময় নলওঁ। তো ইয়াৰ আগতো মই যেতিয়া আপোনালোকৰ সন্মুখত মই ইষ্টপ্ৰসংগ কৰিছিলোঁ, মই এটা কথা কৈছিলোঁ যে আমি যে থিয়ৰী কৰি আছোঁ, এই থিয়ৰীৰ লগত আমাক প্ৰেক্টিকেলো কৰিব লাগিব। আৰু ঠাকুৰৰ যে ভাৱধাৰা এইটো গোটেই বিশ্বৰ মানুহৰ সন্মুখত কেনেকৈ আমি লৈ যাব পাৰোঁ সেই প্ৰচেষ্টা আমাক সকলোকে কৰিব লাগিব। ইমানটো কৈয়ে আজি মই সকলো দাদামায়ক মই পৰমপিতাৰ সন্মুখত মই তেখেতৰ মংগল কামনাৰ প্ৰাৰ্থনা জনাই কেনে মই আজি মোৰ ইষ্টপ্ৰসংগ ইয়াতেই মই বিৰাম দি আছোঁ। সকলোকে মোৰ আনন্দিত জয় গুৰু দাদা, জয় গুৰু।